8টা কেইটাত বাপ 6টা 6টা বজাতে তো ৰাতিপুৱা চাহ জলপান খাই আহিছে না নাই খোৱা কোনেও খোৱা নাই তেতিয়ালে আজি ঘৰৰ মানুহজনৰ লৰা ছোৱালী কোনে চাহ বনাই খুৱাব তামানে আজি ঘৰেও চাহ জলপান খাব নোৱাৰে হে ভগৱান সঁচাই কৈছে না নে কৈছে একদম সঁচাই কৈছে ঠিক আছে তেতিয়া হলে আজি আপোনালোকে চেকখন লৈহে যাব নহলে ঘৰত চেক নলোৱাকৈ গলে ঘৰত বহুত জুকাব আজি আপোনালোকক হয় না নহয় সেই কাৰণে অকনমান 1 ঘণ্টা দেৰিকৈ ৰখি হলেও চেকখন আজি আপোনালোকে লৈ পেলাই যাব লাগিব হয় নে মই ঠিকে কৈছো না নাই কৈছো ঠিক আছে তেতিয়ালে মোৰ লগত একেলগে কব भारत माता की नरेंद्र मोदी प्रशांत फुकन प्रशांत जिंदाबाद तो डांगर कर দিব লাগিব प्रशांत फुकन बढ़िया आजिर सभात आमार माजत उपस्थित सम्मानीय मंत्री रंजित दास डांगरिया मंत्री जोगेन मोहन डांगरिया प्रशांत फुकन डांगरिया विमल बरा डांगरिया विधायक विनोद हाजरिका डांगरिया तेरस गोवाला डांगरिया पुनाकन बरुआ डांगरिया तरंग गगৈ डांगरिया सैकत पात्र डांगरिया असीम हाजरिका डांगरिया पुष्पांजलि सोनोवाल डांगरियानी टंकेश्वर सोनोवाल डांगरिया डेविड सेटिया डांगरिया जिला आयुक्त विक्रम कोइरी डांगरिया कुंतलमणि शर्मा बरदলৈ डांगरियाके आदि करी मंचत उपविष्ट विशिष्ट व्यक्तिসকল आई मातृসকল आरु युवक युवती बंधु बान्धवीসকল যদিও আজিৰ সভাত যুৱক অহা নাই কাৰণ আজি আমাৰ এই সভাখন মহিলাসকলৰ কাৰণে আৰু আই মাতৃসকলৰ কাৰণে আজি আমি ডিব্ৰুগড় বিধানসভা সমষ্টিৰ মুখ্যমন্ত্ৰীৰ महिला उद्यमिता आसनिर पुंजी वितरण करिबर बाबे समवेत होइसु এই आसनिखन आमी घोषणा करार पिছত एतियाলৈকে অসমৰ 16টা विधानसभा समष्टित हिताधिकारी सकলৰ মাজত आमी पुंजी वितरण करिसु आरु আজি 17 নম্বৰ अर्थात डिब्रुगढ़ विधानसभा समष्टिर आई मातृসকলৰ মাজত मुख्यमंत्रीर उद्यमिता आसनिर पुंजी खन्तेक समय पिछते आमी वितरण करिम श्रद्धा राइज डिब्रुगढ़ विधानसभा समष्टिर 14,025 गराकी महिलाई এই आसनिर जरियते प्रत्येक गराकी आई मातृये 10,000 टकाকৈ लाभ करिब इयारे 7,777 गराकी ग्रामांचলৰ आरु 6,248 गराकी आई मातृ डिब्रुगढ़ पौरसभा अंचলৰ পৰা ইয়াতে সমবেত হৈছে এই आसनिখন আমি কি ধৰণে আগুৱাই নিব খুজিছো এই आसनिখনৰ লক্ষ্য কি উদ্দেশ্য কি তাক যাতে আমি
সকলোকে জনাব পাৰো তাৰ কাৰণে আমি খুকিয়াকৈ সভা অনুষ্ঠিত কৰিছো অৰুণোদয় আঁচনি 2020 চনৰ পৰা চলি আছে আই মাতৃসকলে অৰুণোদয়ৰ বিষয়ে জানে তাৰ কাৰণে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক এনেকৈ আমি সভালৈ মতা নাই নিজৰ গাঁৱতে তেওঁলোকে মিটিং শুনিছে বেংকৰ একাউণ্টত আমি টকা দিছো কাৰণ এই আঁচনিখন নতুন আঁচনি নহয় 2020 চনৰ পৰাই আমাৰ অসমত কম বেছি পৰিমাণে অৰুণোদয় আঁচনি চলি আছে অসমে অৰুণোদয় আঁচনি আৰম্ভ কৰাৰ পিছত আমাৰ পৰা এই আঁচনিখন ছত্তীশগড়ে লৈ গ'ল আমাৰ পৰা এই আঁচনিখন মধ্যপ্ৰদেশে লৈ গ'ল আমাৰ পৰা এই আঁচনিখন কৰ্ণাটকে লৈ গ'ল আমাৰ পৰা এই আঁচনিখন আমাৰ মহাৰাষ্ট্ৰ চৰকাৰে লৈ গ'ল আৰু কম দিনৰ ভিতৰতে এই আঁচনিখন দিল্লী আৰু হাৰিয়ানা চৰকাৰেও ৰূপায়ণ কৰিব পশ্চিমবংগ চৰকাৰেও অসমৰ পৰা অৰুণোদয় আঁচনি লৈ গৈ লক্ষী ভাণ্ডাৰ হিচাপে পশ্চিমবংগত তাক ৰূপায়ণ কৰিছে অৰুণোদয়ে যেনেকে মহিলাসকলক এম্পাৱাৰ কৰে সবলীকৰণ কৰে নাৰী শক্তিক সন্মান কৰে ঠিক তেনেদৰে আমি নতুন এখন আঁচনি আৰম্ভ কৰিছিলো এই আঁচনিখন হ'ল মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি এই আঁচনিখন ভাৰতবৰ্ষৰ কোনো ৰাজ্যত আজিলৈকে ৰূপায়ণ হোৱা নাই মাত্ৰ কেইদিনমান আগতে বিহাৰে আমাৰ পৰা এই আঁচনিখনৰ বিষয়ে শিকি গৈছে বুজি গৈছে উদ্যমিতা আঁচনিখন বেলেগ আঁচনিতকৈ পৃথক কিয় অৰুণোদয় আঁচনিত পুঁজি যায় 1250 টকা ঘৰখন চলাবলৈ সুবিধা হয় কিন্তু মহিলা উদ্যমিতা আঁচনিৰ উদ্দেশ্য বেলেগ আমি সকলোৱে জানো আজি অসমৰ মহিলাসকল আগবাঢ়ি আহিছে আৰু আমাৰ মহিলা শক্তি আজি এক জাগ্ৰত শক্তিলৈ ৰূপান্তৰ হৈছে 40 লাখ মহিলা আত্মসহায়ক গ্ৰুপৰ লগত জড়িত হৈ পৰিছে আৰু প্ৰতি গৰাকী মহিলাই আজিকালি কালি ঘৰত পৰিয়ালৰ কাম-কাজ নকৰে তেওঁলোকে কিবা নহয় কিবা এটা উপাৰ্জনৰ কামতো নিজক জড়িত কৰি ৰাখে গান্ধীজীয়ে কৈ গৈছিল অসমৰ মহিলাই তাঁতশালত সপোন ৰচিব জানে তাৰ মানে অসমীয়া মহিলাৰ উদ্যমিতা নতুন নহয় অসমীয়া মহিলাই যুগে যুগে উদ্যমিতাক মানুহৰ সমাজত প্ৰতিষ্ঠা কৰিছিল অসমত মহিয়সী নাৰী বীৰাংগনা সাধনীৰ পৰা সতী ৰাধিকালৈকে কনকলতাৰ পৰা ভোগেশ্বৰী বৰুৱালৈকে অসমীয়া নাৰীয়ে যুগে যুগে সমাজৰ দায়িত্ব গ্ৰহণ কৰিছিল আধুনিক যুগত আত্মসহায়ক গোটৰ গঠনৰ লগে লগে অসমীয়া মহিলাৰ মাজত এক নৱজাগৰণৰ সৃষ্টি হয় মহিলাসকলে গ্ৰুপৰ মিটিং কৰা আৰম্ভ কৰে মহিলাসকলে আত্মসহায়ক গোট নিৰ্মাণ কৰে CLF ভিও জীৱিকা সখী বেংক সখী পশু সখী আজি আমাৰ এটা মহিলাসকলক লৈয়ে অৰ্থনীতিৰ
এটা সমান্তৰাল গতি নিৰ্মাণ হৈছে। আজি আপোনালোকে জানি ভাল পাব আৰু বহুতে আচৰিত হ'ব যে আমাৰ মহিলাই বেংকৰ পৰা যি লোন লয় গ্ৰুপৰ নামত তাৰ ৯৯% লোন মহিলাসকলে উভতাই দিয়ে আৰু আজি তাৰ কাৰণে বেংকে মহিলাসকলক বেছিকৈ লোন দিব বিচাৰে। আজি আমাৰ অসমৰ মহিলাই ৪০ লাখ আত্মসহায়ক গোটত জড়িত হৈছে আৰু ৪ লাখ আত্মসহায়ক গোট আজি আমাৰ মাজত সক্ৰিয় হৈ আছে। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা সপোন দেখিছিলে যে আমাৰ মহিলাসকলে গ্ৰুপত আছে, মহিলাসকল আগবাঢ়ি গৈছে, কিন্তু আমি মহিলাসকলক আৰু কিমান আগবঢ়াব পাৰোঁ। মোৰ মনত আছে যোৰহাটত প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিছিলে আৰু তেখেতে কৈছিলে যে ভাৰতবৰ্ষৰ ৩ কোটি মহিলাক আমি লাখপতি বাইদেউ নিৰ্মাণ কৰিম। কিমান মহিলাক নিৰ্মাণ কৰিম? ৩ কোটি মহিলাক আমি লাখপতি বাইদেউ হিচাপে নিৰ্মাণ কৰিম। মোৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক যেতিয়া মই মিটিঙত শুনি আছিলোঁ তেতিয়া মই ভাবিছিলোঁ যদি দেশত ৩ কোটি মহিলা লাখপতি হ'ব পাৰে, আমাৰ অসমৰ ৪০ লাখ মহিলাক আমি লাখপতি কৰিব সহায় কৰিব পাৰোঁ নে নোৱাৰোঁ। মই আপোনালোকক এটা সৰু উদাহৰণ দিম। আমাৰ ডিব্ৰুগড় জিলাৰ লাহোৱাল উন্নয়ন খণ্ডৰ গংগোত্ৰী CLFৰ অধীনত সোণালী আত্মসহায়ক গোট এটা আছিলে। এই গোটত এগৰাকী মহিলা আছিল। সেই মহিলাগৰাকীৰ নাম হৈছে মনীষা গগৈ নেওগ। তেওঁ ২০১৮ চনত কোনো পুঁজি নোহোৱাকৈ নিজৰ ঘৰতে সৰুকৈ ধূপকাঠি বনোৱা এটা প্ৰতিষ্ঠান আৰম্ভ কৰিছিল। আজি তেওঁ লাহে লাহে আগবাঢ়ি গৈ আজি তেখেতে প্ৰতি মাহে ২০,০০০ৰ পৰা ৩০,০০০ টকা উৎপাদন কৰে। তাৰ মানে এগৰাকী মহিলা যাৰ হাতত এটা টকাও নাছিলে আজি ২০,০০০ৰ পৰা ৩০,০০০ টকা নিজে উৎপাদন কৰে। সেইটো CLFৰে আৰু এনেকুৱা বহু কেইটা উদাহৰণ আছে। দীপালী খনিকৰ তেখেতে লাহে লাহে আজি ১৭টা ছাগলী আৰু ৫০টা কুকুৰা লগত লৈ ব্যৱসায় কৰি আজি বছৰি ১.৫ লাখ টকাৰ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। এই উদাহৰণ কোনো বিহাৰৰ নহয়, মহাৰাষ্ট্ৰৰ নহয়, এই উদাহৰণ আপোনালোকৰ কাষতে থকা লাহোৱাল বিধানসভা সমষ্টিৰ। তাৰ মানে মইতো বহুতৰ কথা নাজানো, আমাৰ মাজতো আজি ইয়াত হয়তো বহুত মহিলা আছে যোনে নীৰৱে কাম কৰি গৈছে আৰু ঘৰখনক পৰিচালনা কৰিবৰ বাবে স্বামীক সহায় কৰিছে, ল'ৰা ছোৱালীক শিক্ষিত কৰিছে আৰু অসমৰ নাৰী সমাজে আজি আমাৰ জাতিটোক প্ৰাণৱন্ত কৰি ৰাখিছে, জীৱন্ত কৰি ৰাখিছে। মহিলা উদ্যমিতা আঁচনি অসমৰ মাতৃ জাতিৰ প্ৰতি আমাৰ সন্মানৰ চিন, আপোনালোকৰ প্ৰতি থকা আমাৰ মৰম আদৰ আৰু সন্মানৰ চিন। যেতিয়া এই আঁচনি আমি আৰম্ভ কৰিছিলোঁ, ফৰ্মবিলাক বিতৰণ হৈছিলে, কংগ্ৰেছৰ মানুহসকলে কৈছিলে যে কেনেকে হ'ব, ৪০ লাখ মহিলা ১০,০০০ টকাকৈ দিলে ৪,০০০ কোটি টকা লাগিব। এইবিলাক
ইলেকশ্যনত ভোট লবৰ কাৰণে কৰিছে কেতিয়াও এই টকা নিদিয়ে কৈছিলে না নাই কংগ্ৰেছৰ মানুহবিলাকে কৈছিলে না নাই আজি আপোনালোকে নিজে দেখা পাইছে যে আমি কেতিয়াও আমাৰ সমাজখনক অসত্য কথা নকওঁ যদি আমি কৈছিলো অৰুণোদয় দিম অৰুণোদয় দিছো আজি যদি আমি কৈছিলো 1 লাখ চৰকাৰী চাকৰি দিম আমি 2 লাখ চৰকাৰী চাকৰি দিছো আমি যদি কৈছিলো যে আমাৰ মহিলাসকলক আমি উদ্যমিতা আঁচনি দিম আজি আমি অসমৰ 40 লাখ মহিলাক আমি উদ্যমিতা আঁচনি টকা দিবলৈ ইয়াত সমবেত হৈছো শ্ৰদ্ধাৰ আই মাতৃসকল টকা দিয়াটো মোৰ উদ্দেশ্য নহয় ই এটা প্ৰণালী ই এটা অনুপ্ৰেৰণা মোৰ উদ্দেশ্য হল আপোনালোকক 3 বছৰৰ ভিতৰত লাখপতি বাইদেউ বনোৱা আপোনালোকক একো গৰাকী লাখপতি বাইদেউ হিচাপে নিৰ্মাণ কৰা আমি কেনেকৈ আগুৱাই যাম আজি আমি আপোনালোকক টকা দিবৰ কাৰণে মতা নাই আমি আপোনালোকক উদ্যমিতা আঁচনিৰ পৰৱৰ্তী কেনেকৈ আমি আগবাঢ়ি যাম তাৰ বিষয়ে আপোনালোকক মই নিজে যাতে ক'ব পাৰো তাৰ কাৰণে মই আপোনালোকৰ মাজত আহিছো 1 ঘণ্টা পিছত আপোনালোকে এখন চেক পাব 10,000 টকাৰ আৰু 10,000 টকাৰ চেকখন পোৱাৰ লগে লগে কালি আমি এটা ধুনীয়া মোবাইল কিনি লম হ'ব না নহব মোবাইলটো থাকিলে ফেসবুক কৰিব পাৰিম ৰীল বনাব পাৰিম আমি মোবাইল কিনিম না নিকিনিম নিকিনে তাৰ মানে আমি সকলোৱে জানো যে মোবাইল কিনিলে এদিনৰ কথা যদি হাঁহটো মাৰি দিও এদিন মাংস খাব পাৰি কিন্তু হাঁহটোক যদি পালন কৰো সদায় ৰাতিপুৱা কণী খাব পাৰি হয় না নহয় সেই কাৰণে আমি যদি এই 10,000 টকা ভাল কৰি ব্যৱহাৰ কৰো আগলৈ আমি আগবাঢ়ি গৈ থাকিম আমাৰ আঁচনিখন কি আজি আমি 10,000 টকা ললো 3টা কামত আপোনালোকে এই টকা ব্যৱহাৰ কৰিব প্ৰথম যে আমাৰ একোটা গ্ৰুপ আছে সবৰে আত্মসহায়ক গ্ৰুপ আছে এই 10,000 টকাটো আমি গ্ৰুপত দিলো টকা কিমান হল 1 লাখ হল এই 1 লাখ টকা দি আমি যদি ব্যৱসায় কৰিব খুজো বেংকেও আপোনালোকক আৰু লোন দিব গতিকে প্ৰথম আমি চিন্তা কৰিম যে আমাৰ এই টকাটো গ্ৰুপত দি গ্ৰুপৰ জৰিয়তে আমি ব্যৱসায় কৰিব পাৰো নেকি দ্বিতীয়তে যে নহয় মই গ্ৰুপত নিদিও কাৰণ গ্ৰুপত ৰিভলভিং ফান্ড পাইছো দুদিন পিছত গ্ৰুপৰ পৰা আমি বেংকৰ লোন পামেই গতিকে এই টকাটো আমি গ্ৰুপত নিদিও কোনো আপত্তি নাই আপোনালোকে কি কৰিব এই টকাটো দি কিবা এটা ভাল কাম কৰিব তাঁতশাল আছে তাঁতশাল হওক পিঠাপনা আছে পিঠাপনা হওক ঘৰত আপোনালোকৰ চিলাইৰ কাম আছে আৰু এটা মেচিন কিনি লওক ঘৰত হাঁহ কুকুৰা গাহৰিৰ কাম আছে 2টা গাহৰি আৰু বেছিকৈ কিনি লওক কোনো আপত্তি নাই তৃতীয়তে আৰু এটা ভাল কাম আমি কৰিব পাৰো যে ডিব্ৰুগড়ত মোৰ হাজবেণ্ডৰ ধুনীয়া এখন দোকান আছে বজাৰত তেওঁ শাক-পাচলি লৈ আহে তেওঁ অটো ৰিক্সা 3 চকীয়া 2 চকীয়া তেওঁ চলাই বা তাৰ কাম কৰে বা আন যিকোনো ব্যৱসায় আছে ঘৰৰ ব্যৱসায়ত
10,000 টকাটো দিলেও আমাৰ কোনো আপত্তি নাই স্বামীৰ কষ্ট কমিব আপোনালোকে 10,000 টকাটো ঘৰৰ ব্যৱসায়ত লগাই দিয়ক জড়িত কৰক তিনটা 1 নম্বৰ গ্ৰুপত দিয়ক 2 নম্বৰ নিজে কিবা এটা কৰক আৰু 3 নম্বৰ আমি নিজৰ স্বামীৰ লগত লগ লাগি আমি ঘৰৰ ব্যৱসায়টোক আমি আগুৱাই লৈ যাম 6 মাহ পিছত আমি আপোনালোকৰ মাজত আহিম আৰু আমি আপোনালোকক খুধিম যে 1 নম্বৰটো কৰিলে নে 2 নম্বৰটো কৰিলে নে 3 নম্বৰটো কৰিলে যদি আমি দেখা পাওঁ যে আপোনালোকে 1 নম্বৰ কৰিছে নহলে 2 নম্বৰ কৰিছে নহলে 3 নম্বৰ স্বামীৰ লগত মিলি টকাটো আপোনালোকে ব্যৱসায়ত লগাইছে আমি আপোনালোকক দ্বিতীয় বছৰত আকৌ 25,000 টকা আমি আপোনালোকক আগবঢ়াম কিমান আগবঢ়াম সকলোৱে নিজা ডাঙৰ কৰি কক তেতিয়া আমি 25,000 লবৰ কাৰণে ইচ্ছা থাকিব কিমান আমি আগবঢ়াম 25,000 টো কওঁতে মনত এটা সংকল্পও সোমাই গল যে আমি অহাবাৰ 25,000 লব ইয়াত আহিম আকৌ এবাৰ কক কিমান পাম আমি এতিয়া 25,000 টকা আপোনালোকক দিয়াৰ পিছত আমি আকৌ 6 মাহ পিছত আহিম আৰু এবাৰ আপোনালোকক পৰীক্ষা কৰিম আৰু যদি আমি দেখো যে নহয় 10,000 ভালকৈ খৰচ কৰিলে 25,000 ভালকৈ খৰচ কৰিলে তৃতীয়বাৰ আমি আপোনালোকক 50,000 টকা আমি আগবঢ়াম খালি ইয়াৰ মাজত এটা কথা আছে এই 3 বছৰত যাতে আৰু 2-3টা বাচ্চা হৈ না যায় কাৰণ আমাৰ এই আঁচনিখন মতে সাধাৰণ শ্ৰেণীৰ কাৰণে 3টা সন্তান চাহ বাগিচা বা জনজাতীয় লোকৰ কাৰণে 4টা সন্তান আমি কিয় সন্তানৰ সীমাবদ্ধতা কৰিছো যদি লৰা ছোৱালী বেছি হয় আমিতো ব্যৱসায়ত মনোনিবেশ কৰিব নোৱাৰো তেতিয়া লৰা ছোৱালীক চাব লাগিব সেই কাৰণে এই আঁচনিখনত আৰু এটা কথা আমি বান্ধি দিছো যে সন্তানৰ সংখ্যা যাতে বেছিকৈ বাঢ়ি না যায় এটা সীমাবদ্ধতাৰ মাজত থাকি যায় মই ঠিক কৈছো না নাই কোৱা মোৰ কথাটো মনত ৰাখিব আৰু বেছি নকওঁ আৰু হ'ব যি নহক এতিয়া এই 10,000 25,000 50,000 এই তিনিওটা পুঁজি আমি যদি লগ লগাও সমান্তৰাল ভাৱে যদি আমি কাম কৰি থাকিব পাৰো ডিব্ৰুগড়ত এই 14,000 মহিলাৰ অতি কমেও 7,000 মহিলা লাখপতি বাইদলৈকে ৰূপান্তৰ হ'বই মোৰ বিশ্বাস আছে শ্ৰদ্ধা ৰাইজ কিমানৰ ৰেচন কাৰ্ড আছে হাত দাঙকচোন সকলোৰে আছে কিমানৰ ৰেচন কাৰ্ড নাই হাত দাঙকচোন আচ্ছা প্ৰশান্ত দা এই পৰিয়ালসকলৰ ৰেচন কাৰ্ড নাই দিয়াৰ দায়িত্ব আপোনাৰ ঠিক আছে যাৰ যাৰ আপোনালোকৰ মাজত ৰেচন কাৰ্ড নাই প্ৰশান্ত দাক এপ্লিকেশ্যন এখন দি দিব হ'ব ঠিক আছে এতিয়া মই ৰেচন কাৰ্ডৰ কথাটো কিয় খুধিলো আসলতে এই গুটে আঁচনি বিলাকক আপোনালোকে এটা বুলি নাভাবিব এই আঁচনি বিলাক যাতে সফল হয় তাৰ কাৰণে আমি এটাৰ পিছত এটা আঁচনি আনিছো যাতে এখন আঁচনিয়ে আন এখন আঁচনিৰ পৰিপূৰক হ'ব পাৰে আজি আপোনালোকে চাওক
মহিলা উদ্যমিতা পালো, লগত আমি অৰুণোদয় আঁচনিও লাভ কৰিলো। 1250 টকা অৰুণোদয়ত পালো। এইবাৰৰ পৰা অৰুণোদয় পৰিয়ালে যদি ৰন্ধন গেছৰ চিলিণ্ডাৰ কিনে, আমি নতুনকৈ আৰু 250 টকা আই মাতৃসকলৰ বেংক একাউণ্টত দিম। তাৰ মানে গেছৰ দাম কিমান কমি আহিলে? 950 টকাৰ পৰা 750, 550 টকাৰ পৰা 300। ঘৰ এখন চলিবৰ হলে আটাইতকৈ খৰচ ক'ত আহে? ল'ৰা ছোৱালীৰ শিক্ষাত। আজি আমাৰ চৰকাৰে কি কৰিছে? ল'ৰা ছোৱালীক আমি বিনামূলীয়া পাঠ্যপুথি দিছো, ল'ৰা ছোৱালীক আমি বিনামূলীয়া ইউনিফৰ্ম দিছো, ল'ৰা ছোৱালীক আমি বিনামূলীয়া মধ্যাহ্ন আহাৰৰ ব্যৱস্থা কৰিছো। আৰু কলেজত পালে, হায়াৰ ছেকেণ্ডাৰীত পালে ল'ৰা ছোৱালীৰ এডমিশ্যনৰ দায়িত্ব চৰকাৰে নিজৰ মূৰৰ ওপৰত লৈছে। তাৰ মানে ল'ৰা ছোৱালীৰ শিক্ষাৰ বাবে আজি আমাৰ সমাজে, আমাৰ পিতৃ মাতৃসকলে আগতকৈ কম টকা খৰচ কৰিব লাগে। এই মাহৰ পৰা নিযুত মইনা আঁচনি আৰম্ভ হ'ব। কলেজত গ'লে ছোৱালীসকলে মাহত 1000, 1250 আৰু 2400 টকা, ইউনিভাৰ্চিটিত গ'লে 2500 টকাকৈ মাহত চৰকাৰৰ পৰা পাব। চৰকাৰৰ পৰা পোৱা মানে কি? যদি আপোনালোকৰ ল'ৰা ছোৱালী যদি ডিব্ৰুগড়ত পঢ়ে, কানৈ কলেজত পঢ়ে, আহা যোৱা ভাড়া দিব লাগিলেহেঁতেন। এতিয়া চৰকাৰে 1250 দিছে। কষ্ট কাৰ কমিলে? দেউতাক মাকৰ কষ্ট কমিলে। এতিয়া 1 নৱেম্বৰৰ পৰা আমি আপোনালোকক চাউলৰ লগতে আমি আপোনালোকক দালিও কম দামত দিম, চেনিও কম দামত দিম, নিমখো কম দামত দিম। এতিয়া মাজে মাজে কংগ্ৰেছৰ মানুহবিলাকে মোক ফেচবুকত হাঁহি থাকে, মামাই দালি দিব, দালিৰে ৰাজনীতি কৰিব, চেনিৰে কৰিব, মিঠাতেলৰে কৰিব, গেছে কৰিব। কংগ্ৰেছৰ মানুহবিলাকৰ ঘৰত বহুত টকা আছে, কিন্তু দুখীয়া মানুহে বুজি পায় মহিলা উদ্যমিতাৰ প্ৰয়োজনীয়তা কিমান। দুখীয়া মানুহে বুজি পায় চাউল দালিৰ প্ৰয়োজনীয়তা কিমান। আজি যদি এদিন যদি মই চাউল বন্ধ কৰি দিওঁ, এদিন যদি অৰুণোদয় বন্ধ কৰি দিওঁ, তেতিয়া এদিন যদি নামভৰ্তি টকা বন্ধ কৰি দিওঁ, এদিন যদি নিযুত মইনাৰ টকা বন্ধ কৰি দিওঁ, দুখীয়া মানুহবিলাকে কিমান অন্তৰত দুখ পাব তাক কংগ্ৰেছে বুজিব নোৱাৰে। তাক অকল মানুহৰ লগত থাকি ৰাজনীতি কৰা মানুহে বুজি পাব। আজি কংগ্ৰেছৰ মানুহবিলাকে কয় মামাই মিঠাতেলৰ কথা কয়, আমি মিঠাতেলৰ কাম কথা কওঁ, কিন্তু কংগ্ৰেছৰ সভাপতিৰ ল'ৰা ছোৱালীয়ে ইংলেণ্ডত থাকে, ইংলেণ্ডত মানুহে মিঠাতেল নাখায়, ছানফ্লাৱাৰ তেল খায়। গতিকে তেওঁ মিঠাতেলৰ মূল্য বুজি নাপাব। মিঠাতেলৰ মূল্য কোনে বুজি পাব? আমাৰ গাঁৱৰ, আমাৰ অসমীয়া মহিলাই বুজি পাব যে মিঠাতেলখিনি কিনোতে দেউতাকে কিমান পৰিশ্ৰম কৰিব লাগে। যেতিয়া 1 লিটাৰ মিঠাতেল কিনিব লাগে, ঘৰত যেতিয়া পৰিবাৰে স্বামীক কয় আজি মোৰ মিঠাতেল নাই, 100 টকা দিয়া মিঠাতেল কিনিব লাগে, স্বামীৰ কিমান কষ্ট হয় তাক পত্নীয়ে বুজি পাব পাৰে, তাক কংগ্ৰেছৰ নেতাবিলাকে বুজি পাব নোৱাৰে। কংগ্ৰেছৰ কাৰণে কি দালি নালাগে, মিঠাতেল নালাগে, কংগ্ৰেছক অৰুণোদয় নালাগে, কংগ্ৰেছক মহিলা উদ্যমিতা নালাগে, কংগ্ৰেছক কি লাগে? লুঙি লাগে, ধুতি লাগে, সূতা লাগে, কম্বল লাগে। এইটো হল কংগ্ৰেছ। আজি আপোনালোকে বিচাৰ কৰিব, মই অৰুণোদয় দি আপোনালোকক ভুল কৰিছো নেকি? মহিলা উদ্যমিতা দি মই ভুল কৰিছো নেকি?
গেছৰ চিলিণ্ডাৰৰ দাম কমাই মই ভুল কৰিছো নেকি নিযুত মইনা দি মই ভুল কৰিছো নেকি আজি আপোনালোকক মই মিটিঙত মাতি ট্ৰাকৰ ওপৰৰ পৰা খুটা দলিওৱা ৰাজনীতি কৰা নাই ভোটৰ নামত মই লুঙিৰ ৰাজনীতি কৰা নাই মই অসমৰ 40 লাখ মহিলাক লাখপতি বাইদেউ বনাবৰ কাৰণে মই কষ্ট কৰিছো সংগ্ৰাম কৰিছো প্ৰতিটো দিন প্ৰতিটো মুহূৰ্ত অসমৰ দৰে দুখীয়া ৰাজ্য এখনত হাজাৰ হাজাৰ কোটি টকা সঞ্চয় কৰি মোৰ মা সকলৰ বাবে মই আজি বিলাই দিব পাৰিছো তাতে মোৰ সফলতা মই ভাবো যে এইখিনি কাম যদি কংগ্ৰেছে কৰিলেহেঁতেন আমাৰ অসমৰ পৰা দৰিদ্ৰতা কেতিয়াবাই নোহোৱা হৈ গ'লহেঁতেন আমাৰ অসমখন ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত কেতিয়াবাই আজি আমাৰ নাম থাকিব পাৰিলেহেঁতেন আজি ৰাতিপুৱা এডিআৰই পৰীক্ষাৰ ৰিজাল্ট দিছে মই যেতিয়া ইলেকশ্যনত কৈছিলো যে 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিম তেওঁলোকে ভাবিছিল যে হিমন্ত বিশ্ব শৰ্মাই নোৱাৰিব এইবাৰ ফচি যাব 1 লাখক মই 2 লাখলৈকে লৈ গলো এটকা নিদিয়াকৈ আজি ল'ৰা ছোৱালীয়ে চাকৰি পাইছে আজি আমি আমাৰ ৰাজ্যখনৰ জীৱনলৈ পৰিৱৰ্তন আনিছো আজি চাকৰি টকা নিদিয়াকৈ মানুহে চাকৰি পাব পাৰে পইচা খৰচ নকৰাকৈ স্কুল কলেজত পঢ়িব পাৰে আৰু চৰকাৰৰ সহায়ত পৰিয়ালটো সুন্দৰ কৰি চলাব পাৰে সেপ্টেম্বৰ আগষ্ট মাহত যেতিয়া অৰুণোদয় আঁচনিৰ নিৰ্বাচন চলি আছিল মানুহে টকা পোৱা নাছিল কিমান মোলৈকে মেছেজ যে মামা ঘৰ চলাব দিগদাৰি হৈছে সোনকালে অৰুণোদয় দি দিয়ক আজি আপোনালোকে এই 10,000 টকাটো নোপোৱালৈকে আপোনালোকে মোক কিমান কৈছে যে মামা কেতিয়া দিব তাৰ মানে আপোনালোক এই টকাটোৰ কাৰণে আগ্ৰহেৰে ৰখি আছিল কোন আহিব 6টা বজাত মিটিঙলৈকে আপোনালোকে কৈছে যে আজি 6টা 7টা বজাতে মিটিঙলৈকে আহিছে কিয় আহিছে আপোনালোকে কিবা এটা কৰিব বিচাৰে আপোনালোকেও 8-10 জনৰ দৰে আগবাঢ়ি যাব বিচাৰে হয়নে নহয় আৰু সেই কাৰণে আমি সানফ্লাৱাৰ তেল নাখাও আমি মিঠাতেলে খাম আমাৰ দেউতা মাই আমাক মিঠাতেল খুৱাই ডাঙৰ কৰিছে আমি দালিয়ে খাম আমি পেস্তা খাবৰ কাৰণে আমাৰ সময় নাই আমি চেনি দিয়ে চাহ একাপ খাম কাৰণ আমি অসমীয়া মানুহ এনেকৈ আমাৰ জীৱন আগবাঢ়ি গৈ আছে শ্ৰদ্ধাৰ ৰাইজ অসমখনক ধুনীয়া কৰা সকলো ফালৰ পৰা অসমখনক আগবঢ়াই লৈ যোৱা মোৰ আই মাতৃসকলক সেৱা কৰা আৰু অসমৰ দুখীয়া আৰু মধ্যবিত্ত সমাজখনক আগবঢ়াই লৈ যোৱা 5টা বছৰ এই কামখিনিৰ কাৰণে আমি প্ৰতিটো ক্ষণ প্ৰতিটো পল আমি কাম কৰিছিলো আৰু সেই কাৰণে প্ৰথমবাৰৰ বাবে 40 লাখ মহিলাক এনেকৈ আমি আঁচনি দিব পাৰিছো মই বহুত দিন ৰাজনীতি কৰিছো প্ৰশান্ত দাই মোক শুদ্ধ কৰি দিব পাৰে ডিব্ৰুগড়ত কেতিয়াও ইমান মহিলা একেলগে আজিলৈকে কেতিয়াও একেলগে কোনো মিটিঙত অহা নাছিল কিয় আহিছে আপোনালোকে বুজি পাইছে যে এই আঁচনিখনৰ জৰিয়তে আমি আমাৰ পৰিয়ালটোক আগবঢ়াই লৈ যাব পাৰিম শ্ৰদ্ধাৰ ৰাইজ আমি যি কৰিছো অসমৰ বাবে কৰিছো আমি যি কৰিছো অসমবাসীৰ বাবে কৰিছো আমি যি কৰিছো জননী আৰু জন্মভূমিৰ কাৰণে কৰিছো আৰু তেনেকৈ আমি আমাৰ ৰাজ্যখনক আমি আমাৰ প্ৰদেশখনক আমি আগুৱাই লৈ গৈ থাকিম অসমক আমি ভাৰতৰ ভিতৰত শক্তিশালী ৰাজ্য কৰিম অসমৰ প্ৰতিগৰাকী মাতৃক
নতুন অসমৰ কনকলতা সতী সাধনী হিচাপে আমি নিৰ্মাণ কৰিম। এয়া হৈছে আমাৰ লক্ষ্য। শ্ৰদ্ধাৰ ৰাইজ, ৰাতিপুৱা সোনকালে আহিছে, উভতি যাব লাগিব। 14,000 মহিলাই একেলগে যদি চেক ল'ব যায়, চেক নাপাবই, আকৌ কংগ্ৰেছৰ দৰে হ'ব। সূতা ট্ৰাকৰ পৰা ঢুলিয়াই দিলোঁ, ওপৰত থপৰা থপৰি। সেইকাৰণে আমি কি কৰিম, চেকখিনি আমি ভিঅ' বাইদেউসকলৰ হাতত দি দিম। ইয়াতেই ভিঅ' বাইদেউসকলে বা আমাৰ যি টাউনত আছে, টাউনত আমি লোকেল কমিটিক আমি দি দিলোঁ। এতিয়াই বাইদেউসকলে চেক লৈ গ্ৰুপৰ সভাপতিগৰাকীৰ হাতত দি দিব, আৰু সভাপতিগৰাকীয়ে আজিয়ে এতিয়াই আপোনালোকক চেক দি দিব। কাৰণ চেক নোলোৱাকৈ আজি আমি ঘৰত নাযাওঁ, হয়নে নহয়? এইখিনি কাম কৰোঁতে 1 ঘণ্টা সময় লাগিব। প্ৰথমতে চেক আমি ভিঅ'ক দিম, ভিঅ'ই চেকখিনি গ্ৰুপৰ সভাপতিক দিব, আৰু গ্ৰুপৰ সভাপতিয়ে আপোনালোকক দিব। 2-এখন চেকৰ নাম ভুল হ'ব পাৰে। যেনেকৈ আমি অৰুণোদয় দিলোঁ, 30 লাখ মহিলাক দিলোঁ, 40,000ৰ একাউণ্টত পইচাটো নোসোমালে। কিয়? একাউণ্টবোৰ ভুল হৈ থাকে, ঠিক কৰিব লাগিব। চেকখন দিয়াৰ উদ্দেশ্য হৈছে যাতে একাউণ্টবোৰ নিজে নিজে শুদ্ধ হৈ যাব পাৰে, ভুলবিলাক নোহোৱা হ'ব পাৰে। চেকত যদি নাম লিখোঁতে কাৰোবাৰ নাম যদি ভুল হৈছে, আপোনালোকে ভিঅ' বাইদেউসকলক ঘূৰাই দিব, নহ'লে জীৱিকা সখী বাইদেউসকলক ঘূৰাই দিব, নহ'লে মিউনিচিপালিটিক জনাই দিব। কাউন্সিলৰ সদস্যসকল আছে পৌৰ নিগমৰ, তেওঁলোকৰ হাতত দি দিব। আমি আপোনালোকক লগে লগে কাৰেকশ্যন কৰি চেকখিনি উভতাই দিম। আজি চেক লৈ যাবনে নাযাব? কিছুমানে নাযায় নেকি, ইমান লাহেকৈ কৈছে। আজি নিদিলেও হ'ব? লৈ যাবনে নাযাব আজি চেক? এতিয়াহে মই বুজি পাইছোঁ। আপোনালোকে ডাঙৰকৈ ক'লেহে ভিঅ' বাইদেউসকলে সোনকালে কামটো কৰি দিব, হয়নে নহয়? গতিকে মই দীঘলীয়াকৈ নকওঁ, আকৌ এবাৰ ডিব্ৰুগড়ৰ আই মাতৃসকলক মোৰ প্ৰণাম জনালোঁ। 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিব। 25,000, 50,000 দিবৰ কাৰণে মই আকৌ আপোনালোকৰ মাজত আহিম। বহুত বহুত ধন্যবাদ। মোৰ লগত আৰু এবাৰ ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, প্ৰশান্ত ফুকন, প্ৰশান্ত ফুকন। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।